দেৰগাঁৱত শীঘ্ৰেই সম্পূৰ্ণ হোৱাৰ পথত এটা নতুন ছবিগৃহ এজন লোকৰ ব্যক্তিগত প্ৰচেষ্টাত দেৰগাঁওবাসীয়ে শীঘ্ৰেই উপভোগ কৰিব পাৰিব অসমীয়া চিনেমা। ইতিমধ্যে ছবিগৃহটোৰ বাবে 50 লাখ টকাৰ সাহায্য মুকলি কৰি দিছে চৰকাৰে। আনহাতে দেৰগাঁৱত এটা অৰ্ধনিৰ্মিত ছবিগৃহ পৰিত্যক্ত অৱস্থাত পৰি আছে। প্ৰায় 6-7 বছৰ পূৰ্বে আৰম্ভ কৰা হৈছিল ছবিগৃহটোৰ নিৰ্মাণৰ কাম। বিগত 5-6 বছৰে অৰ্ধনিৰ্মাণ অৱস্থাত পৰি ৰৈছিল এই ছবিগৃহটো, কিন্তু আজিও সম্পূৰ্ণ হৈ নুঠিল এই ছবিগৃহ। ক্ষোভ প্ৰকাশৰ লগতে তদন্তৰ দাবী জনালে স্থানীয় লোকসকলে। ছবিগৃহৰ নামত কেইখনমান দেৱাল নিৰ্মাণ কৰি কাম সামৰিলে ঠিকাদাৰ পক্ষই। চৰকাৰৰ পুঁজি অপব্যয় হোৱাত বিভাগীয় কৰ্তৃপক্ষৰ ওপৰতো অভিযোগ স্থানীয় লোকসকলৰ। আজিৰ পৰা প্ৰায় 6-7 বছৰৰ আগত এই যিখন পৌৰসভাৰ নেতৃত্বত চলি আছে এইখনৰ নহয়, তাৰ আগৰ পৌৰসভাৰ নেতৃত্বত দেৰগাঁৱত আমাৰ যিখন দৈনিক বজাৰ, সেই দৈনিক বজাৰখনত এটা ছবিগৃহ নিৰ্মাণ হৈছিলে। আমি খুব সন্তোষ পাইছিলোঁ, কিন্তু প্ৰায় আমি গম পোৱা মতে, মানে অফিচিয়েলি নহয়, আচলতে আনঅফিচিয়েলি আমি গম পোৱা মতে প্ৰায় 50 লাখ টকাৰ আবণ্টনেৰে সেই ছবিগৃহটো নিৰ্মাণ হৈছিল। কিন্তু পৌৰসভাৰ যিটো ছাতৰ ওপৰত, যিখন ছাতৰ ওপৰত প্ৰথম মহলাৰ ওপৰত দ্বিতীয় মহলাত বনোৱা হৈছিলে, কিন্তু প্ৰথম মহলাটো ইতিমধ্যে হৈ আছিলে। তেওঁলোকে ছাতৰ পইচাও খৰচ হোৱা নাছিলে। আৰু দ্বিতীয়তে তেওঁলোকে কেইখনমান বাউণ্ডেৰী ৱাল মাৰিয়েই ইমানতে সামৰিলে। এতিয়াও এই ছবিগৃহটো তেনেকৈ পৰিত্যক্ত অৱস্থাত পৰি আছে। আমি এটা কথা অসম চৰকাৰৰ এই যি আমাৰ পৌৰ প্ৰশাসনৰ বিষয়াসকল আছে, মন্ত্ৰী আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি